পৃথিৱীত ধুনীয়া চেহেৰাৰ মানুহৰ অভাৱ নাই, কিন্তু ভাল মানুহৰ বহুত অভাৱ। আগতে মানুহৰ ঘৰবোৰ সৰু আছিল, কিন্তু মনবোৰ ডাঙৰ আছিল। আৰু আজিকালি মানুহৰ ঘৰবোৰ ডাঙৰ হৈ পৰিল, কিন্তু মনবোৰ ঠেক হৈ আহিল। কিছুমান মানুহৰ পৰা সদায় আঁতৰি থাকিব লাগে, যিয়ে তোমাক গুৰুত্ব নিদিয়ে, যিয়ে তোমাৰ কথা আনৰ আগত কৈ ফুৰে, যিয়ে তোমাক হাঁহিৰ চলেৰে ঠাট্টা কৰে, যিয়ে তোমাক কেৱল প্ৰয়োজনতহে মনত পেলায়, যিয়ে তোমাক সন্মান নকৰে। সমাজত শিক্ষিত মানুহৰ অভাৱ নাই, কিন্তু জ্ঞানী মানুহৰ বৰ অভাৱ। সময় তেওঁক দিয়ক যিয়ে আপোনাৰ সময়ৰ মূল্য বুজি পায়। গুৰুত্ব তেওঁক দিয়ক যিয়ে আপোনাৰ গুৰুত্ব দিয়ে। কথা তেওঁৰ লগত পাতক যিয়ে আপোনাৰ কথা শুনি ভাল পায়। সন্মান তেওঁক দিয়ক যি সন্মানৰ যোগ্য। খঙে মানুহক অন্ধ কৰে, লোভে মানুহক সংকীৰ্ণ কৰে, আৰু হিংসাই মানুহক ধ্বংস কৰে। পৃথিৱীখনৰ সন্মুখত সামান্য কঠোৰ হৈ আগবাঢ়ক। মোমৰ দৰে এখন কোমল হৃদয় লৈ ফুৰিলে মানুহে সুযোগ পালে জ্বলাব। যদি কোনোবাই আপোনাৰ অন্তৰত আঘাত কৰে, দুখ নকৰিব। যিজোপা গছৰ ফল মিঠা, সেইজোপা গছত ফৰমুঠি মৰা মানুহো বেছি। মানুহৰ সকলো কথা যদি মানি লোৱা, তেতিয়া তুমি সকলোৰে ওচৰত বহুত ভাল হ'বা। আৰু যদি উচিত কথা কোৱা, তেতিয়া সকলো মানুহৰ ওচৰত তুমি বেয়া হ'বা। জীৱনত যিমানেই আঘাত পাবা, সিমানেই আপোন মানুহবোৰক চিনিব শিকিবা। কোন আচলতে কেনেকুৱা, কোন তোমাৰ কিমান আপোন। কেতিয়াও কোনো বস্তুৰ অহংকাৰ কৰা উচিত নহয়। মনত ৰাখিবা, ঈশ্বৰে যিটো দিব জানে, সেইটো কাঢ়ি নিবও জানে। মই স্বাৰ্থপৰ বা অহংকাৰী নহয়, মাথো সেইবোৰ মানুহৰ পৰা আঁতৰি থাকোঁ যাৰ ওচৰত মোৰ কোনো মূল্য নাই। সপোনবোৰ নিজক লৈ দেখা উচিত, আনক লৈ নহয়, কিয়নো এই পৃথিৱীৰ সম্পৰ্কৰ কোনো ভৰসা নাই। স্বাৰ্থপৰ পৃথিৱীত ভাল বুলি একো নাই। তুমি যাৰ মনত ভাল লগাব পাৰিছা, তেওঁৰ ওচৰত তুমি ভাল, আৰু যাৰ পৰা নাই, তেওঁৰ ওচৰত তুমি বেয়া। যি ব্যক্তিয়ে আটাইতকৈ বেয়া সময় সহ্য কৰে, সেই ব্যক্তিয়েই পৰৱৰ্তী সময়ত উজ্জ্বল ভৱিষ্যত গঢ়ি তোলে।